কিমান ধুনীয়া বনাইছে ন হাই হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে চাগে আৰু মই ভালে আছোঁ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বহুদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কাৰণ ব্যস্ত আছিলোঁ কাৰণে আজি ভিডিঅ' দিব ওলাইছোঁ কাৰণ আজি আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰলৈ বুলি আৰু বহুদিন হ'ল আচলতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিমকৈ আমি কৰিবলৈ সময় পোৱা নাছিলোঁ ব্যস্ততাৰ কাৰণে তো ভাবিলোঁ যে আজি অকণমান টাইম মাৰ লগত মানে টাইম অতিবাহিত কৰিম গতিকেলৈ তালৈ বুলি ওলাইছোঁ মাকো দৰ্শন কৰোঁগৈ আৰু চবতকৈ ডাঙৰ কথা হৈছে যে অম্বুবাচী মেলা আহি আছে অম্বুবাচী মেলা আপোনাৰ খুব সম্ভৱ 22 জুনৰ পৰা আৰম্ভ হ'ব চাগে ডেটটো মই কিন্তু চিয়'ৰ নহয় চাগে 22-23 বা তেনেকুৱাকৈ আৰম্ভ হ'ব পাৰে গতিকেলৈ জুন মাহতে অম্বুবাচী মেলা আৰম্ভ হয় আৰু সকলোৱে জানে যে অম্বুবাচী মেলাত আমাৰ বিভিন্ন জেগাৰ পৰা ইয়াত বিভিন্নজনৰ ইয়াতে মানে মানুহ আহে মাক দৰ্শন কৰিবৰ কাৰণে আৰু সেইটো এটা বেলেগ ধৰণৰ পৰিৱেশ গতিকেলৈ এতিয়া আপোনালোকক কৈ নিদিওঁ অম্বুবাচী মেলাত যদি ভিডিঅ' বনাওঁ ডেফিনেটলি আপোনালোকক দেখাম আপোনালোকে চাবলৈ পাব সেইকাৰণে ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব আৰু আগতেও মই 3 বছৰমান কণ্টিনিউৱাছলি আহিছিলোঁ বাৰু অম্বুবাচী মেলাত জানেই সকলোৱে অম্বুবাচী মেলাত কিমান জাম হয় ৰাস্তাত গাড়ীটো বহুত দূৰত ৰাখিব লাগে তেনেকুৱা গাড়ী লৈ অহা আচলতে সম্ভৱ নহয়গৈ তথাপিতো আমি তেনেকৈ গৈছিলোঁ গৈ পেলাই খোজকাঢ়োঁ একদম তলৰ পৰা খোজকাঢ়ি কৰি মানে তালৈকে যাওঁ কিবা এটা বৰ ভাল লাগে গতিকেলৈ সেইটো এটা বেলেগ ধৰণৰ শক্তি গতিকেলৈ মা শক্তি পীঠ বুলি এনেই নকয় মানুহে মানে যিমান কষ্ট হ'লেও ভালেই লাগে গতিকেলৈ আহক আপোনালোকেও মাক দৰ্শন কৰকহি আৰু আজি আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ লগতে আপোনালোককো লগত লৈ গৈ আছোঁ গতিকেলৈ আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ' স্কিপ নকৰাকৈ শেষৰলৈকে আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আৰু এতিয়া আমি পাইছোঁ টিভি টাৱাৰৰ যিটো আপোনাৰ শিৱ মন্দিৰ তাত পাইছোঁহি আৰু এইখিনিতে বিৰাট ভয়ানককৈ জাম লাগিলে গতিকেলৈ গৈ আছোঁ আৰু দেখিছে নহয় এয়া হৈছে টিভি টাৱাৰ আৰু এইখিনিৰ পৰা পূৰা জাম আৰম্ভ আৰু তুমি শেষ এইটো ৰেকৰ্ড হৈ গ'ল পুৰা মইতো আপলোড কৰি দিম কি ধুনীয়া ন গ্ৰীনি বৰষুণ যাক দিয়াৰ কাৰণে কিন্তু এতিয়া গছবিলাক যে ভালেই পাত চাতবিলাক ফুলিছে হয়নে ফুল ফুলিছে পাত লাগিছে নহ'লে একদম টকলা হৈ আছিলে পুৰা শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী আমি পাই গ'লোহি এতিয়া কামাখ্যা মন্দিৰৰ দুৱাৰদলি এইফালে সোমাম এইফালে চিধা গ'লে একদম মালিগাঁও জালুকবাৰী আৰু এইফালে হৈছে মা কামাখ্যা টেম্পল জয় মা কামাখ্যা 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 ফাইনেলি সোমালোহি আমি এতিয়া নীলাচল পাহাৰ য'ত মা শক্তিপীঠ আছে তুমি বিশ্বাস কৰা মানে মই শুনিছোঁ আৰু এই কামাখ্যা মন্দিৰ বোলে মানুহে ইয়াত থাকিও মানে আহিব পৰা নাই আজিলৈকে বহুত মানুহ মায়ে বোলে মাতিব লাগিব তেনেকুৱা কিবা নহয় কিবা অজুহাত থাকে আহিব নোৱাৰে তেনেকুৱা ত্ৰিপুৰাৰ যিটো ত্ৰিপুৰেশ্বৰী মন্দিৰ যে মই গৈছিলোঁ দেই শ্ব' কৰিবলৈ যাওঁতে তাত তুমি বিশ্বাস কৰা মানে মাৰ শক্তিপীঠ আছে ন তাতে মাৰ ভৰি দুখন পৰিছিলে ত্ৰিপুৰাত বিশ্বাস কৰা ইমান ধুনীয়া ন মন্দিৰটো তাত তোমাৰ মানে গ'লে কিবা মনটো পূৰা ভাল লাগি আহিব চাইডত তোমাৰ ধুনীয়াকৈ তোমাৰ পুখুৰী আছে যেনেকৈ হাজো মন্দিৰ যে আছে যে হাজো মন্দিৰত যেনেকৈ কাছ আৰু মাছ আছে ঠিক তেনেকৈ তাতো আছে মানে
ত্ৰিপুৰেশ্বৰী মন্দিৰ তাতো বোলে মানুহে বোলে মানে মাৰ বোলাবা আহিব লাগিব তেতিয়াহে যাব পাৰে তেনেকুৱা এই আমি এতিয়া উঠিলো এই টাৰ্ণিংটো যে মোৰ সঁচা কৈছোঁ বহুত ভয় লাগে অম্বুবাচী মেলাৰ আগত মানে মাক দৰ্শন কৰিবলৈ আহে যে সেইকাৰণে পুৰা জাম লাগিছে ইয়াত এতিয়াতো অকণমান কম বুলি ক'ব নোৱাৰি বেছিয়ে হয় তথাপিতো আৰু হ'বগে ভিৰ তেনেকুৱা সেয়া মানুহ দেখিছিলে কিমান মানুহ আছে ইয়াতে আমি পালোহি আচলতে আজি বাৰু গাড়ী সোমাব দিছে কিন্তু আৰু চাগে কেইদিনমানৰ পিছত ওপৰলৈ গাড়ী তেনেকৈ মানে ভৰাব নিদিব চাগে মানে হয়েই তেনেকুৱা তো এতিয়া আমি পালোহি দোকান এইবোৰ দোকান গাড়ী ৰাখিব লাগিব ওপৰত আমি গাড়ীখন পাৰ্কিং কৰিলোঁ পাৰ্কিং বহুত কষ্টত কৰিব লগা হ'ল তাৰপৰা আহি পেলাই ইয়াতে চিধা আমি ইয়াতে চাকি লৈছোঁ নাৰিকল লৈছোঁ এইফালে সেন্দুৰ তাৰপিছত এইফালে ধূপ চাকি দিছে মই মিঠাতেলৰ চাকি বিচাৰিছিলোঁ কিন্তু মিঠাতেলৰ চাকি নাই তো সেইকাৰণে ঘি চাকি ল'লোঁ তাৰপিছত এইফালে কাপোৰ এখনো ল'ম বুলি ভাবিছোঁ কাপোৰ এখনো লৈছোঁ মালা ফুল প্ৰসাদৰ পৰা আদি কৰি সেই গোটেইখিনি বস্তু একেলগে মানে একেখন দোকানৰ পৰাই লৈ লৈছোঁ আৰু তেনেকুৱা ইয়াত আচলতে মিঠাতেলৰ চাকি তেনেকৈ পোৱা নাযায় পাই যদিও বহুত কম চাগে কিন্তু আমি ঘি চাকিয়ে পালোঁ আৰু নাৰিকলটো এবাৰ চেক কৰি চাই লৈছোঁ যাতে পানী ওলায় মানে কেতিয়াবা কি হয় কিছুমান নাৰিকলৰ পানী নাথাকে তেনেকুৱা ইয়াত বিভিন্ন ধৰণৰ প্ৰসাদ আছে প্ৰসাদ আপোনালোকৰ নিজৰ ইচ্ছা যি লয় ঘৰৰ পৰাও লৈ আহিব পাৰে তেনেকুৱা বা ইয়াৰ পৰাও ল'ব পাৰে গতিকেলৈ সেয়াই আৰু মাৰ কাৰণে ফুল লৈছোঁ তাৰপিছত অকণমান বেলপাত ফুল এনেকৈ কিবাকিবি লৈ লৈছোঁ আৰু তো এতিয়া পূজাখন ধুনীয়াকৈ কৰোঁগৈ কাৰণ বহুত দিন হ'ল মাৰ দৰ্শন ভালকৈ হোৱাগৈ নাই তাতে আকৌ এতিয়া অম্বুবাচী মেলাও আহি আছে গতিকেলৈ অম্বুবাচী মেলা হোৱাৰ পূৰ্বে ভাবিলোঁ যে অকণমান মানে মাৰ লগত অকণমান সময় অতিবাহিত কৰোঁগৈ আৰু সেইকাৰণে আজি আহিলোঁ আৰু ইয়াতে আহিয়ে মই পদুম ফুল দেখা পাইছিলোঁ তেতিয়াই মনতে লাগিলে যে নাই এপাহ পদুম ফুল মাক দিওঁ তো মানে ফুলৰ দোকানত সোমাই পদুম ফুলৰ পাহিত মানে ফুল এপাহ পালোঁ তো লৈ ল'লোঁ মানে তেনেকুৱা তো এতিয়া গৈ থাকোঁ মাক দৰ্শন কৰোঁগৈ আজি মানুহ বহুত ভিৰ লাগিছে কাৰণ এতিয়া তাৰমানে কি হৈছে মানুহ আহিছে মানে বাহিৰৰ পৰা বহুত তেনেকুৱা
नंदी नेকি এয়া नंदी सुन बिग साइज नंदी वाह इतना मजा লাগিছে না नंदी फलत नंदी কোটা এফালে হা কই রবা হা টিলিঙা বৰষুণ আহিব চাগে এইফালে এটা মা তাৰা মন্দিৰ নেকি সেৱা ইয়াৰ পৰা দূৰৰ পৰা সেৱা এটা কৰি ল'ম জয় মা তাৰা আমি খোৱা বোৱা কৰি পেলাই আমি ওপৰলৈ বুলি উঠি আহিলোঁ আৰু অলপ ওপৰলৈ য'ত আপোনাৰ আৰু এটা মন্দিৰ আছে যিটোৰ নাম হৈছে আপোনাৰ ভুৱনেশ্বৰী মন্দিৰ আৰু ইয়াতো মানে সোমোৱা নহ'ল দূৰৰ পৰাই সেৱা এটা কৰিলোঁ আৰু সেৱা কৰি পেলাই এতিয়া ওলাই দিছোঁ আৰু চাওকচোন ইমান ধুনীয়া আমি জাষ্ট মন্দিৰৰ পৰা ওলালোঁ ওলাই মেলি কিবা এটা খালোঁ বহুত বেছি ভোক লাগি আছিলে কাৰণ ৰাতিপুৱা আমি একো খাই অহা নাছিলোঁ সেইকাৰণে আৰু এটা কথা কি জানেনে মন্দিৰৰ দৰ্শনৰ কাৰণে ৰাতিপুৱা সময়টো চবতকৈ বেষ্ট সময় বুলি কোৱা হয় আৰু ৰাতিপুৱা সময়টোত মানে ভালে লাগে আমি ৰাতিপুৱাই আহিছোঁ বাৰু আচলতে আজি বহুত বেছি মানুহ বাহিৰৰ পৰা বহুত মানুহ আহিছে তেনেকুৱা আৰু এতিয়া কথাটো হ'ল কি আমি গাড়ীখন ৰখাইছিলোঁ কামাখ্যাৰ ভিতৰলৈ সোমোৱাই আনি পেলাই একেবাৰে বগলামুখী টেম্পল আছে যে তাৰে ওচৰত আমি ৰখাইছিলোঁ তাৰ পৰা অকণমান ওপৰলৈ তো ইয়াত ইমানেই বেছি গাড়ী পাৰ্কিং কৰি থোৱা আছে যে ইয়াত গাড়ী ঘূৰোৱাটো সম্ভৱ নহয় কাৰণে আমি অকণমান আগুৱাই আহিলোঁ অকণমান আগত আহি পেলাই আৰু এটা মন্দিৰ আছে জানেনে কি নামটো হৈছে ভুৱনেশ্বৰী মন্দিৰ তাতে টাৰ্ণিং এটা আছে তাতে গৈ পেলাই ধুনীয়াকৈ এনেকৈ ঘূৰাই পেলাই আমি আনি পেলাই জাষ্ট অকণমান ৰখিছোঁ আৰু এইফালে ছাইডত এইফালে অলপ ৰখিছোঁ ইয়াতে ৰখি পেলাই এতিয়া যাম আৰু এটা কথা ইয়াত এইটো পাহাৰত আপোনাৰ বহুত কেইটা মন্দিৰ আছে মা কামাখ্যা মা বগলামুখী ভুৱনেশ্বৰী মন্দিৰ তাৰপিছত কালী মন্দিৰ শিৱ মন্দিৰ তাৰা মন্দিৰ বহুত কেইটা মন্দিৰ আছে আৰু হয়তো বহুত মন্দিৰ আছে হয়তো মই নামবোৰ নাজানিম ভালকৈ গতিকেলৈ সেয়াই আজি ভাবিছিলোঁ যে মা কামাখ্যা মন্দিৰলৈ আহিম বুলি গতিকেলৈ আহিলোঁ চাকি বন্তি জ্বলালোঁ মনটো খুব ভাল লাগিলে আৰু এটা কথা কি জানেনে চাকি তাকি জ্বলোৱাখিনি নেদেখালোঁ কেলৈ কাৰণ চাকি জ্বলাই থকা সময়খিনিত আচলতে ভিডিঅ' কৰিবলৈ মন নগ'ল কাৰণ সেইখিনি সময়
এটা সাধনাৰ নিচিনা নহয় জানো তো সেইখিনি মই যদি মই ভিডিঅ' কৰি থাকোঁ তেতিয়াহ'লে মোৰ কনচেনট্ৰেশ্যনটো চাকিখনৰ ওপৰতহে গৈ মানে বেছিকৈ ভিডিঅ'ৰ ওপৰত যাব তো সেইকাৰণে চাকিখন জ্বলাই মেলি ধুনীয়াকৈ পূজা পাতল কৰি মেলিহে অলপ ওলাই আহিছোঁ আৰু তেনেকুৱা গতিকে এইখিনি আছিলে ভিডিঅ'টো এইখিনি আছিলে মানে কি আৰু আছে গতিকে চাই থাকিব শেষ নকৰাকৈ একদম শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ তো আমি এতিয়া ইয়াৰ পৰা ওলাম আৰু আজি আপোনালোকক এটা নতুন বস্তু এটা দেখাম দেই কি আছিল নামটো আমি যে চাই আহিছিলোঁ যে এখন দলংখন কিবা নাম চাম আছে নেকি কিবা ভৰলু ব্ৰিজ নে কি নাজানো তাত গ'লে গম পাম মানে আহি থাকোঁতে দেখা পাইছিলোঁ নতুনকৈ এখন ব্ৰিজ এইফালে আপোনাৰ ভৰলু মুখৰ ফালে আহি থাকোঁতে দেখিলোঁ আকৌ ৰাইট চাইডে আকৌ আৰু এটা মানে পানীৰ ফালে আৰু এখন দলং উঠি গৈছে মই বোলো আৰে সেইটো দিনাখন দেখা পাইছিলোঁৱে বনাই থকা ইমান ফাষ্ট কাম হৈছে গতিকেলৈ আজি সেইফালে যাম এতিয়া দেখাম আপোনালোকৰ দলংখন কেনেকুৱা নতুন দলং মই আজি ফাৰ্ষ্ট টাইম উঠিম সেইখন দলঙত গতিকেলৈ কেনেকৈনো সজাইছে দলংখন ক'ৰ পৰা ক'ৰে কেনেকৈ কানেক্টেড হয় ক'ত শেষ হয় ক'ত আৰম্ভ হয় সেই গোটেইখিনি বস্তু দেখাম গতিকে চাই থাকিব ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে এইখন নেকি ব্ৰিজখন মানে এইখনৰ পৰাই নে বেলেগ এইটো কোনটো জেগা ওৱানটো ফালতো নহয় আমিনগাঁও বুলি ন ব'লা দলং মজা বনাইছে কিন্তু ন এইখন দলং নহয় জানো আমি যোনফালে যাম অ'কে তো আমি এইফালেদি যাম গাইজ গতিকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ মই পূৰা জুম কৰি দিছোঁ জুমত ইমান ভালকৈ ধৰিব নোৱাৰিব সবোৰ গাড়ী গৈ আছে দেখিছেনে এতিয়া মই চাবচোন জুম কৰি দিম এয়া মই এতিয়া বৰ্তমান নীলাচল পাহাৰৰ পৰা চাই আছোঁ বোলা ধুনীয়া লাগিছে ন যেতিয়া সম্পূৰ্ণ হৈ যাব ন কেনেকৈ ধুনীয়া লাগিব এইটো কৈ পেলাই ক'ত হেৰি হয় বাৰু শুক্লেশ্বৰ ঘাটৰ ফালে ওলাই নেকি বাৰু কেনেবাকৈ বা এয়া হৈছে মা গুৰু বগলামুখীজী এইফালে বগলামুখী মন্দিৰত ৰাতি আহিবলৈ ভাল আৰু মঙলবাৰে আহিবলৈ ভাল মঙলবাৰে একদম পূৰা পূজা হয় ইয়াত আৰু বগলামুখী মন্দিৰত সদায় এটা বস্তু মন কৰিব হালধীয়া কালাৰৰ ফুল দিয়া হয় কাপোৰ দিয়া হয় তেনেকুৱা আজি মনটো বিৰাট বেছি ভাল লাগিলে কাৰণ বহু দিনৰ পিছত মাক দৰ্শন কৰিবলৈ পালোঁ আৰু মাৰ সৈতে অকণমান টাইম থাকিলোঁ কিনো ক'ম মায়ে সকলোকে কৃপা কৰক সকলোকে যাতে মায়ে কৃপা দৃষ্টিৰে চাওক আৰু খুব সোনকালে অম্বুবাচী মেলাও আহি আছে গতিকেলৈ আহক মাক দৰ্শন কৰক আৰু অম্বুবাচী মেলা উপভোগ কৰক মায়ে যাতে সকলোকে কৃপা কৰে তাৰে কামনা কৰিছোঁ গতিকেলৈ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুতো কিবা কিবি আছে চাই থাকিব একদম শেষলৈকে স্কিপ নকৰাকৈ আৰু এইটোৱে হৈছে নতুন ৰাস্তা মানে দলং আৰু এইফালে মালিগাঁও যায় এইফালে হৈছে নতুন দলং এইখন বাহ কি ধুনীয়া লাগিছে অ' দলঙৰ কাম চলিও আছে এইফালে চা লাহে লাহে যাব ৰখিব নালাগে লাহে লাহে বোলা ব'লা বহুত দীঘল হয় ন দলংখন মানে এইফালৰ পৰা এখন কি দলং হ'ব এইফালে ক'ত যাব এইফালে অঁ আমিনগাঁও যাব নেকি অ'কে বঢ়িয়া আছে পানী কিন্তু হ'ল দেই ন এইখন দলং ওলাবগৈ একদম আমিনগাঁও মানে বনাই আছে এইখিনি হোৱা নাই এইখিনি হৈ গ'ল ধুনীয়া লাগিছে এইবিলাক দলঙৰ কাম চলি আছে কমপ্লিট হোৱাগৈ নাই হ'ব আৰু ৱাও
এইখন মানে এইফালৰ পৰা ন এইফালৰ পৰা হ'ব বস্তুটো ডাইৰেক্ট আমিন গাঁও এইখিনিৰ পৰা ভাগি যাব ডাইৰেক্ট যাব এখন আমিন গাঁও বা কেনেকৈ ধুনীয়া লাগিছে ন আকৌ এইফালৰ পৰা এখন আহিছে ন এইফালৰ পৰা এইফালে ইয়াত কানেক্ট হ'ব সেইফালৰ পৰা অ'কে অ'কে দুভাগ মানে আচ্ছা সম্পূৰ্ণ হোৱাগে নাই হ'বগে আৰু ধুনীয়া লাগিছে কিবা বেলেগে দেখিছোঁ লাচিত ঘাটত পানী দেখিছে নাই সেই সেইদিনাখনলৈকে তোমাৰ পুৰা হেৰি নাছিলে নে বালি নাছিলে নে এয়া হৈছে লাচিত ঘাট বা ধুনীয়া লাগিছে দেই ধুনীয়া বনাইছে ন এইখনেই আছিলে নতুন দলং আৰু দলংখন আচলতে আপোনাৰ কেইবাটাও ভাগ আছে মানে এতিয়া আপোনাক কেনেকৈ বুজাম দলংখনৰ প্ৰথম কথা আছে দলংখনৰ নামাকৰণ কৰা হোৱা নাই এতিয়ালৈকে উদ্বোধনী কৰা নাই চাগে ন কৰা নাই নহ'লেতো থাকিলেতো ন ওপৰত এনেকৈ লগাই দিয়ে ন যেনেকৈ বাকীবিলাক দলঙৰ নাম আছে তেনেকুৱা তো এতিয়া দলংখন আমিন গাঁৱলৈকে যাব মানে কেনেকৈ বুজাম এতিয়া মই আপোনালোকে যদি এইফালৰ পৰা যদি আহে ধৰক গণেশগুৰি যদি ছাইড হৈ আহে তেতিয়াহ'লে ভৰলু হয় যিটো নৰ্মেল ৰাস্তা সেইফালেই যাব লাগিবগৈ যদি আপোনালোকে সেইফালৰ পৰা টাৰ্ণিং লৈ আহে তেতিয়াহ'লে আপোনালোকে লেফ্ট ছাইডে নতুনকৈ এটা ৰাস্তা বনাইছে দলং বনাইছে সেইফালে আহিব লাগিব গতিকেলৈ মই কোৱাতকৈ আহি চাবচোন কেনেকুৱা লাগে চাব মোৰ বিৰাট বেছি ভাল লাগিলে আৰু এতিয়া পানীও বহুত বেছি আছে মানে ব্ৰহ্মপুত্ৰত তো সন্ধিয়া সময় চাগে বেছি ভাল লাগিব নেকি একেবাৰে ৰাতিপুৱা ভাল লাগিব আৰু সন্ধিয়া ভাল লাগিব তেনেকুৱা গতিকেলৈ অকণমান দেখালোঁ আপোনালোকক ভাল লাগিলে ধুনীয়া লাগিছে তো এইখিনি আছিলে আজিৰ কাহিনী ভিডিঅ'টো ইমানখিনি আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ